আপুনি লাইফত সোনকালে ছাকচেছ বিচাৰিছে নেকি? যদি বিচাৰিছে তেতিয়াহ'লে অকণমান শ্ল' হৈ যাওক। কাৰণ ছাকচেছ এডাল গছৰ দৰে। যেনেকৈ গছডালত প্ৰথমতে মাটিৰ তলত শিপাডালত কাম হয়, তেনেকৈ আমাৰো লাইফত প্ৰথমতে শিপাডালৰ ওপৰত কাম হয়। আমাৰ লাইফৰ শিপা মানে আমাৰ লাইফৰ শিপাডাল হ'ল মাইণ্ডছেট, এটিটিউড, ডিচিপ্লিন, হেবিট, অল দিছ। যেতিয়ালৈকে এই বস্তুবোৰ আমাৰ ষ্ট্ৰং নহয় তেতিয়ালৈকে আমাৰ গছজোপা ৰেডি নহয় মাটি ফাটি ওলাই আহিবৰ কাৰণে। বাট যিদিনাখন আমাৰ এই গোটেই শিপাখিনি ৰেডি হৈ যাব, মজবুত হৈ যাব, সেইদিনা আমাৰ এই সফলতাৰ গছডাল মাটি ফুটি ওলাই আহিব আৰু সেইদিনা আমাৰ লগত গোটেই পৃথিৱীখনে আমাৰ সফলতাক দেখিব আৰু তেতিয়া আমাক কোনো ৰখাবও নোৱাৰে। সেইকাৰণে অকণমান ৱেইট কৰক, বেছি দৌৰাদৌৰি নকৰিব। সময় সকলোৰে আহিব, আপোনাৰো সময় আহিব। মাত্ৰ আপুনি নেৰা নপৰা চেষ্টা কৰি থাকক। আপুনি কি কি কাম কৰিব পৰা আছে, আপোনাৰ সন্মুখত যিটো কাম পৰি যায় সেইটোত 100% দি কৰি যাওক। আজি ৰিজাল্ট আহক বা নাহক, আপুনি বহুত বেছি ডিচিপ্লিন হ'ব ট্ৰাই কৰক। আপোনাৰ এটিটিউডটো ডেভেলপ কৰক, ৰাইট? আপুনি নেটৱৰ্কিং কৰক, আপুনি নতুন বস্তু শিকক আৰু ৱেইট কৰক। আপোনাৰো সময় আহিব আৰু যিদিনা সময় আহিব সেইদিনা আপুনিও মাটি ফুটি ওলাই আহিব আৰু গোটেই পৃথিৱীখনে আপোনাৰ ছাকচেছটো চেলিব্ৰেট কৰিব। আৰু এই ভিডিঅ'টো ছেভ কৰি ৰাখিব তেতিয়ালৈকে যেতিয়া আপুনি মনটো অলপ ল' ফিল কৰে, তেতিয়া যাতে এই ভিডিঅ'টো আপুনি চাব পাৰে। আৰু যদি চেনেলটোত আপুনি নতুন, ছাবস্ক্ৰাইব কৰি থৈ যাব, কাৰণ আমি ইয়াত এনেকুৱা ধৰণৰ মটিভেশ্যনেল ভিডিঅ' দি থাকোঁ। আৰু লগতে এই ভিডিঅ'টোক বহুত বেছি শ্বেয়াৰ কৰিব। থেংক ইউ।